থাকিলে 2 মিনিটত ল'ব পাৰিব 50,000 টকা লোন। আপুনি ব্যক্তিগত তৎক্ষণাত লোন ল'ব বিচাৰে নেকি? আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে পাব 50,000 টকা লোন। বেংকত নোযোৱাকৈ ঘৰতে বহি মোবাইলত ল'ব পাৰিব লোন। কেনেকৈ লোন ল'ব পাৰিব আপুনি? কি লাগিব আপোনাৰ? সবিশেষ জানিবলৈ এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। ভিডিঅ' ডেছক্ৰিপশ্যন নাইবা কমেণ্ট বক্সত আপোনালোকে লিংক পাব। লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ লাভ কৰিব। ইয়াতে মোবাইল নম্বৰ ভেৰিফাই কৰি লৈ ল'ব। OTP দেখিবলৈ পাইছে, OTP ভেৰিফাই আপোনালোকে কৰি লৈ ল'ব। OTP ভেৰিফাই কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা এখন ফৰ্ম আহিব। এইটো ফিল আপ কৰি কণ্টিনিউ অপশ্যনত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট প্লে ষ্ট'ৰত আহি যাব আৰু ইয়াতে দেখিবলৈ পাইছে মানি ভিউ লোনছ আৰু এই এপটো আপোনালোকে চিম্পলি ডাউনলোড কৰি লৈ ল'ব। অপেন বাটনটোত ক্লিক কৰিব নাইবা আপোনালোকে ইয়াৰ যিটো ৰেটিং আছে দেখিবলৈ পাইছে আপোনালোকে 5 crore মানুহে ইতিমধ্যে ডাউনলোড কৰিছে। ৰেটিংটো ভাল আছে। অপেন কৰাৰ পিছত দেখিবলৈ পাইছে এনেকুৱা অপশ্যন আহিব। গেট ষ্টাৰ্ট অপশ্যনটোত ক্লিক কৰিব। এগ্ৰি অপশ্যনটো চিম্পলি ক্লিক কৰিব। এলো বাটনটোত ক্লিক কৰি দি দিব। তো এলো বাটনত ক্লিক কৰাৰ পিছত মোবাইল নম্বৰৰ ইমেইল ইয়াতে বহুৱাই দি দিব। দিয়াৰ পিছত দেখিবলৈ পাইছে OTP ভেৰিফাই হ'ব। পুনৰবাৰ ইয়াতে OTP বহুৱাই দি দিব। ইয়াতে দেখিবলৈ পাইছে 10 মিনিটত লোন পাব। ইয়াতে ক্লিক কৰাৰ পিছত এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব। লোন পাৰফাৰ্ট যিটো আছে 5,000 টকাৰ তলত নিদিব, কিয়নো 5,000 টকাৰ তলত দিলে আপোনালোকে লোন নাপাব। গতিকে 5,000 টকা, মান্থলি ইনকাম 40,000 টকা। গেট অফাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনাৰ পেন কাৰ্ড আহিব। যদি পেন কাৰ্ড নাহে তেন্তে তলৰ অপশ্যনটোত ক্লিক কৰি দি দিব। দেখিবলৈ পাইছে এনেকুৱা অপশ্যন আহিব। কমপ্লিট নাও অপশ্যনটোত ক্লিক কৰি দি দিব। দিয়াৰ পিছত দেখিবলৈ পাইছে চেক ইয়ৰ ইলিজিবিলিটি, অৰ্থাৎ পেন কাৰ্ডটো ভেৰিফাই হৈ আছে। তাৰপিছত দেখিবলৈ পাইছে এনেকুৱা অপশ্যন আহিব। যদি আপোনাৰ ইনকাম প্ৰুফ আছে তেন্তে ওপৰতো কৰিব পাৰে, 60,000 টকালৈকে ল'ব পাৰে, নাইবা ইনকাম প্ৰুফ যদি নাই তেন্তে তলৰটোত ক্লিক কৰিব। 30,000 টকা দিছে, কিন্তু মোৰ 30,000 টকা নালাগে, যিহেতু মই 5,000 টকা ইয়াতে লোন ল'ম। দেখিবলৈ পাইছে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দি দিব আৰু ইয়াতে দেখিবলৈ পাইছে আপোনালোকে গেট লেটছ গ' এই অপশ্যনটোত ক্লিক কৰি দি দিব। ইয়াতে মেৰিটেল ষ্টেটাছ, ফাদাৰ নেম, মাদাৰ নেম, তাৰপিছত আপোনাৰ ঘৰ, আপুনি আপোনাৰ নিজৰ ঘৰ নে আপোনাৰ ৰেণ্টৰ ঘৰ, সেয়া আপোনালোকে ইয়াতে দিব লাগিব। দেখিবলৈ পাইছে মাদাৰ্ছ নেম, এইসকলৰ ডিটেইলছ আপোনালোকে দিব লাগিব। দিয়াৰ পিছত দেখিবলৈ পাইছে অ'ন হাউচ, ৰেণ্টেড হাউচ, তাৰপিছত বিজনেছ এক্সপিৰিয়েঞ্চ দেখিবলৈ পাইছে মই আদাৰ্ছ দি দিছোঁ ইয়াতে। তাৰপিছত জেনেৰেল কেটেগৰী নে OBC, মই জেনেৰেল দি দিছোঁ। লেংগুৱেজ দেখিবলৈ পাইছে পাৰফৰ্মেঞ্চ, ইয়াতে মই ইংলিছ দি দিছোঁ। তাৰপিছত দেখিবলৈ পাইছে ক্লথ ষ্ট'ৰ, মোৰ যিহেতু কাপোৰৰ বিজনেছ আছে, ক্লথ ষ্ট'ৰ। তাৰপিছত পিনক'ড ইত্যাদি আপোনালোকে দিব লাগিব। বিজনেছৰ যিটো টাৰ্ণ অভাৰ সেইটো 10 লাখ, 5 to 10 লাখ আপোনালোকে দি দিব। ইয়াতে ক্লথ ষ্ট'ৰ মই চিলেক্ট কৰিছোঁ। বিজনেছৰ এজ আপোনালোকে দিব। দিয়াৰ পিছত তলৰ যিটো অপশ্যন আছে সেইটোত ক্লিক কৰি দি দিব। ইয়াতে ডিজিলকাৰ আপোনালোকে চিলেক্ট কৰি লৈ ল'ব, নাইবা তলৰ যিটো অপশ্যন আছে পেপাৰলেছ আধাৰ KYC সেইটো কৰিব পাৰে। মই ডিজিলকাৰ ইয়াতে চিলেক্ট কৰিছোঁ। দেখিবলৈ পাইছে ডিজিলকাৰ চিলেক্ট কৰাৰ পিছত আপোনালোকে দিব লাগিব। ইয়াতে এলো অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াতে আধাৰ নম্বৰ কেপচা, নেক্সট অপশ্যনটোত ক্লিক কৰিব। আপোনাৰ মোবাইলত OTP আহিব। OTP অহাৰ পিছত দেখিবলৈ পাইছে কণ্টিনিউ অপশ্যন যিটো আছে সেইটোত আপোনালোকে চিম্পলি ক্লিক কৰি দি দিব। কণ্টিনিউ অপশ্যনটোত ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে নতুনকৈ আৰু এখন ইণ্টাৰফেচ আহিব। ইয়াতে পিন ছেট কৰিব, 6 ডিজিট যিকোনো এটা পিন আপোনালোকে ছেট কৰি লৈ ল'ব। এলো অপশ্যনটোত ক্লিক কৰি দি দিব। তাৰপিছত দেখিবলৈ পাইছে এনেকুৱা অপশ্যন আহিব আপোনাৰ সন্মুখত, KYC প্ৰচিড কমপ্লিট হৈ গৈছে। KYC কমপ্লিট হৈ গ'ল। আধাৰ কাৰ্ডৰ ডিটেইলছখিনি ইয়াতে আহিব। তাৰপিছত ইয়াতে আপোনালোকে এখন চেল্ফি ল'ব লাগিব। তো চেল্ফি আপোনালোকে লৈ লওক। এনেকৈ চেল্ফি লোৱাৰ পিছত ছাবমিট ডকুমেণ্ট অপশ্যনটো চিম্পলি ক্লিক কৰি দি দিব। তো দেখিবলৈ পাইছে ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ভেৰিফাই উইথ 1 UPI আপোনালোকে 1 টকা পে'মেণ্ট কৰি দিয়াৰ পিছত আপোনাৰ যিটো একাউণ্ট আছে সেইটো ভেৰিফাই হৈ যাব। বেংকৰ একাউণ্টটো ভেৰিফাই হৈ গ'ল। মনত ৰাখিব, যিখন বেংকৰ একাউণ্টে আপোনালোকে 1 টকা পে'মেণ্ট কৰিব সেইটোৰ ডেবিট কাৰ্ড থাকিব লাগিব আৰু সেই ডেবিট কাৰ্ডেৰে আপোনালোকে অটো পে'মেণ্ট ছেটিং কৰিব লাগিব। প্লেন চিলেক্ট তাতে ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে প্ৰচেছ এতিয়াও হৈ আছে। প্ৰচেছখিনি কমপ্লিট হোৱাৰ পিছত কনফাৰ্ম অপশ্যনটোত ক্লিক কৰিব, এনাবল অপশ্যনটোত ক্লিক কৰিব। ইয়াতে ATM কাৰ্ড আপোনালোকে চিলেক্ট কৰিব, প্ৰচিড অপশ্যনটোত ক্লিক কৰি দি দিব। দিয়াৰ পিছত আপোনালোকে প্ৰচিড অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা অলপ প্ৰচেছ ল'ব। প্ৰচেছিং হোৱাৰ পিছত আপোনালোকৰ যিটো ATM কাৰ্ড আছে ওপৰত দেখিবলৈ পাইছে ডেবিট কাৰ্ড ডিটেইলছ, ইয়াতে আপোনালোকে দিব লাগিব। তাৰপিছত আপোনাৰ মোবাইলত এখন OTP আহিব।
সেই OTP ইয়াতে আপোনালোকে বহুৱাব লাগিব OTP বহুৱাৰ পিছত ইয়াতে ৰিভিউ নাও অপশ্যনটোত চিম্পলি ক্লিক কৰিব ইয়াতে আপোনাৰ ঘৰৰ নম্বৰ এড্ৰেছ যিখিনি আছে সেয়া আপোনালোকে দিব লাগিব দেখিবলৈ পাইছে এড্ৰেছ দিয়াৰ পিছত কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দি দিব তাৰপিছত ইয়াতে আপোনালোকে যিকোনো দুটা মোবাইল নম্বৰ দিব লাগিব মোবাইল নম্বৰ দিয়াৰ পিছত দেখিবলৈ পাইছে আপোনাৰ যি এপ্লিকেশ্যন আছে সেয়া আপোনালোকে দেখিবলৈ পাইছে ডান অপশ্যনটোত ক্লিক কৰি দি দিব দিয়াৰ পিছত দেখিবলৈ পাইছে ৰিভিউ এণ্ড ছাবমিট হৈ গৈছে ৰিভিউ এণ্ড ছাবমিট হোৱাৰ পিছত আপোনাৰ মানি ট্ৰান্সফাৰ টু বেংক দেখিবলৈ পাইছে 10 মিনিটমান সময় লাগে তাৰপিছতে টকাখিনি সোমাই যায় টোটেল 4536 টকা সোমাইছে দেখিবলৈ পাইছে বাকী যি টকা আছে সেয়া আসলতে GST তাৰপিছত প্ৰচেছিং ফিজ লোন লোৱাৰ কাৰণে যি প্ৰচেছিং ফিজ আছে সেয়া তেওঁলোকে কাটি ৰাখে বাকী 4536 টকা সোমাই গৈছে গতিকে যদি কোনোবাই লোন ল'ব বিচাৰে ইনষ্টেণ্ট লোন অৰ্থাৎ পাৰ্চনেল লোন ল'ব বিচাৰে যদি ইউটিউবত চাইছে তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে নাইবা যদি ফেচবুকত চাইছে আপোনালোকে কমেণ্ট বক্সত লিংক পাব লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব নাইবা ফ'ল' কৰিব